এফালে AIUDF আনফালে বিজেপি AJP হাতে হাতে চকীলৈ আক্ৰমণ প্ৰত্যাক্ৰমণ কিন্তু কিয় এতিয়া নিৰ্বাচনী বতৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে অন্ত পৰিছে 7 মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সেয়ে ভোটাৰক আকৰ্ষণ কৰিবলৈ নিৰ্বাচনী যুঁজত নামি পৰিছে শাসক বিৰোধী তাৰ মাজতে ধুবুৰী সমষ্টিৰ হাত হিঙিবাৰীত অনুষ্ঠিত কৰিছিল ব্যক্তিগত টিভি চেনেলৰ নিৰ্বাচনী বিষয়ক টকশ্ব'ত অংশগ্ৰহণ কৰিছিল AIUDF বিজেপি AJP আৰু কংগ্ৰেছ দলৰ সমৰ্থকে তাৰ মাজতে বিজেপি AJPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ ব্যক্তিগত কথাক লৈ মন্তব্য কৰে AIUDF কৰ্মীয়ে তাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি AIUDF আৰু বিজেপি AJPৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ এই আক্ৰমণ প্ৰত্যাক্ৰমণত দুয়ো দলৰ 10-12 জন সমৰ্থক আহত হয় লগে লগে বন্ধ হৈ পৰে ব্যক্তিগত টিভিৰ অনুষ্ঠান আহত সকলক ততাতৰিয়াকৈ হাত হিঙিবাৰী জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় এটা টক শো হৈছিল আমার প্রার্থী জাবেদ ইসলামক ব্যক্তিগতভাবে আক্রমণ করার কারণে মই যোৱা এটা কংগ্রেস কেসও দিছিল সেই ব্যক্তিগত স্বার্থত এইটো আজি UDFৰ এজন মফিজুৰ ৰহমান উৰুফে মিন্টু তেখেতে মোক এটা শিলেৰে পাথৰেৰে দলিয়াই প্ৰথমত দলিয়াই দিয়াৰ লগে লগে কাজিয়াটো লাগি গ'ল কোনোবাই আহি পিছত আদো হাজি আৰু মজিদ এওঁলোকে আহি আকৌ আমাৰ সৰু ভাইটি এটা হস্পিটেলত চাব আছে তাকো ধৰি মাৰিলে আমি বিজেপি কৰাৰ কাৰণে এইটো হাৰাশাস্তি পাই আছোঁ কাৰণ আমাৰ সংখ্যালঘু মানুহ আমি বিজেপি কৰোঁ সেইকাৰণে এখেতৰ আৰু ই নচলে যে মুছলমান হৈ বিজেপি কৰে মুছলমান হিন্দু দল বুলি এওঁলোকে ভাবুকি দি আছে প্ৰত্যেকটা মুছলমান মানুহ এওঁলোকে ভাবুকি দি আছে যে বিজেপি মুছলমান হৈ বিজেপি দল কৰিব নোৱাৰিব আক্ৰোশমূলক ঘটনা কৰি আছে আজি ইফালে সোমবাৰে এই ঘটনাক লৈ এক সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মানকাছাৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে আমাৰ স্থানীয় এজন প্ৰাৰ্থী আছে জাবেদ ইছলাম ডাঙৰীয়া তেখেতে ৰাজনৈতিকভাৱে হতাশাগ্ৰস্ত হৈ ৰাইজৰ সমৰ্থন আদায় কৰিব নোৱাৰি তেখেতৰ সমৰ্থকবিলাকে এক প্ৰকাৰ বলিয়া হোৱাৰ নিচিনা হৈছে টিভি টক শ্ব'ত শান্তিপূৰ্ণভাৱে সকলো দলে আলোচনাৰ মতামত দিয়াৰ অধিকাৰ আছে আৰু সেইটো দি আছিল কিবা কথাৰ কাৰণত তেখেতসকল হতাশাগ্ৰস্ত হৈ হঠাতে AIUDF কৰ্মীৰ ওপৰত আক্ৰমণ কৰে আৰু কেইবাজন কৰ্মীক গুৰুতৰভাৱে আহত কৰে তেখেতসকলৰ এই যিটো পৰম্পৰা তেখেতসকলৰ যিটো মানসিকতা এই মানসিকতাটা সভ্য সমাজত লজ্জানত কৰে এই কথাটো স্পষ্ট মানকাছৰবাসী ৰাইজে এইটো ধিক্কাৰ জনাব লাগে এনেকুৱা এটা পৰিৱেশক যিটো জাবেদ ইছলাম ডাঙৰীয়াৰ সমৰ্থকসকলে সৃষ্টি কৰিছে আৰু তেখেতসকলৰ সমৰ্থকবিলাকে যিটো কাম কৰিছে এইটো অত্যন্ত গৰিহণাৰযোগ্য অত্যন্ত নিম্নমানৰ আৰু এইটো আমি সদায় এইটো হেয়াৰ প্ৰতি আমি এইটো সদায় মানে গৰিহণা দিছোঁ আমি এইটো মানে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এইটো যাতে এই ব্যৱস্থাৰ যাতে প্ৰতিফলিত নহয় আমি প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ইমিডিয়েট এইটো কণ্ট্ৰল কৰক আৰু এটা নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষী ব্যক্তিক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহক এইটো বিচাৰিছোঁ মানকাছাৰৰ পৰা ফৰিদুল ইছলাম অসম লাইভ 24